নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৱশেষত ঘোষণা কৰা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন। 2 আৰু 7 মে দুটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু আজিৰে পৰা দাখিল কৰিব পাৰিব মনোনয়ন। এই ঘোষণা ৰাজ্যিক নিৰ্বাচন আয়োগৰ। অৱশেষত ঘোষণা কৰা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন। এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। 2 মেত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু 7 মেত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন ধাৰ্য কৰিছে নিৰ্বাচনী আয়োগে। আৰু 11 মেত ঘোষণা কৰা হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। 3 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে দাখিল কৰিব পাৰিব মনোনয়ন আৰু 17 এপ্ৰিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। উজনি অসম আৰু বৰাক উপত্যকাত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব নামনি অসম আৰু মধ্য অসমত। আৰু সেই অনুসৰি অসমৰ কোন জিলাত কেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব চাওঁ আহক। প্ৰথমতে আপোনালোকক জনাম প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অৰ্থাৎ 2 মে তাৰিখে অসমৰ কোন কোন জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব চাওঁ আহক। তিনিচুকীয়া, ধেমাজি, ডিব্ৰুগড়, লখিমপুৰ, চৰাইদেউ, শোণিতপুৰ, শিৱসাগৰ, বিশ্বনাথ, মাজুলী, কাছাৰ, যোৰহাট, হাইলাকান্দি, গোলাঘাট আৰু শ্ৰীভূমি জিলাত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অৰ্থাৎ এই জিলাকেইখনত 2 মে তাৰিখে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 7 মে তাৰিখে অৰ্থাৎ দ্বিতীয় পৰ্যায়ত অসমৰ কোন কোন জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব চাওঁ আহক। ধুবুৰী, নলবাৰী, দক্ষিণ চালমাৰা, মানকাছৰ, কামৰূপ মেট্ৰ, গোৱালপাৰা, হোজাই, বঙাইগাঁও, নগাঁও, বৰপেটা, মৰিগাঁও, বজালী আৰু দৰং এই জিলাকেইখনত দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব অৰ্থাৎ 7 মে তাৰিখে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। পৰৱৰ্তী খবৰ, কা আন্দোলনতকৈও ভয়ংকৰ আন্দোলন হ'ব অসমত। লাখ লাখ মুছলমানে কঁপাব অসম। ৱাকফ বিলৰ বিৰোধিতাৰে এইবাৰ ৰাজ্যত হ'ব তীব্ৰ আন্দোলন। মুছলমানৰ অধিকাৰৰ স্বাৰ্থত এই আন্দোলন হ'ব বুলি ঘোষণা অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ সভাপতি মুফতি মকিবুৰ ৰহমান আজাহাৰীৰ। আজিৰে পৰা অসম কঁপাবলৈ সাজু হৈছে ৰাজ্যৰ মুছলমান সংগঠন। অসমত পুনৰ কাতকৈও অধিক ভয়ংকৰ আন্দোলনৰ হুংকাৰ। ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে এইবাৰ জংগী আন্দোলন কৰিব মুছলমানসকলে। কোনো পৰ্যায় ৱাকফ সংশোধনী বিল মানি নোলোৱাৰ হুংকাৰ। মুছলমানৰ অধিকাৰৰ স্বাৰ্থত এই আন্দোলন হ'ব বুলি ঘোষণা ইছলামিক সংগঠনৰ। এই ঘোষণা কৰিছে অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ সভাপতি মুফতি মকিবুৰ ৰহমান আজাহাৰীৰ। ৱাকফ বিলক লৈ কংগ্ৰেছে মাত নমতাৰ অভিযোগেৰে সৰব হৈ পৰা আজাহাৰী। বিজেপি চৰকাৰ অহাৰ মূল কাৰণ হৈছে কংগ্ৰেছ দল। কংগ্ৰেছে স্পষ্ট কৰিব লাগে যে তেওঁলোক মুছলমানৰ লগত আছেনে নাই, নহ'লে সংখ্যালঘু মুছলমানৰ এলেকাত সোমাব নোৱাৰিব কংগ্ৰেছ দল। 2026ত সংখ্যালঘু এলেকাত কংগ্ৰেছৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ঘোষণা মুফতিগৰাকীৰ। আৰু লগতে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মকিবুৰ ৰহমান আজাহাৰীয়ে। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন বাৰ আৰু পঞ্চায়ত নিৰ্বাচন খেলিব বিচৰাসকলৰ বাবে এই মুহূৰ্তত আহিছে ডাঙৰ খবৰ। এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ আপোনাক লাগিব 12খনকৈ গুৰুত্বপূৰ্ণ নথি। এই নথিসমূহ নাথাকিলে খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন। এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চাওঁ আহক। প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ দিন বাৰ। আজিৰ পৰা দাখিল কৰিব পাৰিব প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ। মনোনয়ন দাখিলৰ বাবে থাকিব লাগিব 12খনকৈ নথি। কি কি নথি থাকিব লাগিব চাওঁ আহক। মনোনয়ন পত্ৰৰ লগত দাখিল কৰিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ। শিক্ষাগত অৰ্হতাৰ শুদ্ধ প্ৰমাণপত্ৰৰ প্ৰতিলিপি জমা দিব লাগিব প্ৰাৰ্থীয়ে। লগতে আপুনি দিব লাগিব বাকী যায় প্ৰমাণপত্ৰ। এই মনোনয়ন পত্ৰৰ লগত দাখিল কৰিব লাগিব। সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ আৰু বেংকৰ আপত্তিবিহীন পত্ৰ আপুনি জমা দিব লাগিব। জাতিগত প্ৰমাণপত্ৰ, খাজনাৰ ৰচিদ,
আৰু আঞ্চলিক পঞ্চায়তৰ এনঅচি লাগিব। প্ৰাৰ্থীয়ে জমা দিব লাগিব বেংক একাউণ্টৰ সবিশেষ আৰু লগতে স্থাবৰ অস্থাবৰ সম্পত্তিৰ প্ৰমাণপত্ৰ দিব লাগিব প্ৰাৰ্থীয়ে আৰু লগতে গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব মনোনয়ন পত্ৰৰ লগত। এইসমূহ নথি যদি আপোনাৰ নাই তেতিয়াহ'লে আপোনালোকে খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন। যদি নাই তেন্তে সোনকালে যোগাৰ কৰক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৱাকফ সংশোধনী বিধেয়ক গৃহীত হ'বই। দেশজুৰি মুছলমানসকলৰ প্ৰতিবাদৰ মাজতে ৱাকফ সংশোধনী বিধেয়কক লৈ এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। অমিত শ্বাহে লগতে কয় যে ৱাকফৰ প্ৰতিটো সম্পত্তি ব্যৱহাৰ হ'ব দেশৰ কোটি কোটি মুছলমানৰ হিতৰ বাবে আৰু দেশৰ লগতে অসমৰ মৰিগাঁও জিলাৰ 134 একৰ ভূমিও ৱাকফ বৰ্ডৰ অধীনত থকাৰ কথা উল্লেখ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। ৱাকফ সংশোধনী বিধেয়ক গৃহীত হ'বই। ৱাকফৰ প্ৰতিটো সম্পত্তি ব্যৱহাৰ হ'ব দেশৰ কোটি কোটি মুছলমানৰ হিতৰ বাবে। ৱাকফ বৰ্ডক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ডাঙৰ মন্তব্য। অমিত শ্বাহে লগতে কয় যে অসমৰ মৰিগাঁও জিলাৰ 134 একৰ ভূমি ৱাকফ বৰ্ডৰ অধীনত আছে। দেশৰ প্ৰান্তে প্ৰান্তে বিশাল মাটি সম্পত্তি আছে ৱাকফ বৰ্ডৰ অধীনত। ভাষণত তথ্যসহ মৰিগাঁও জিলাৰ ৱাকফ বৰ্ডৰ অধীনত থকা ভূমিৰ কথা উল্লেখ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। উল্লেখযোগ্য যে ৱাকফ সংশোধনী বিধেয়কক লৈ উত্তাল হৈ আছে সদন। দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান লোকসকলে আৰু তাৰ মাজতে ৱাকফ সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ হৈ পৰিছে কেন্দ্ৰৰ মোদী চৰকাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। এইবাৰ অসমৰ শ্ৰীভূমি জিলাত চলন্ত বাছত যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা। ঘটনা সন্দৰ্ভত অভিযুক্ত জছিমুদ্দিন লস্কৰ আৰু আবুল ছালামক গ্ৰেপ্তাৰ আৰক্ষীৰ। ঘটনাৰ আন এটা অভিযুক্ত বৰ্তমানো পলাতক আৰু এই সন্দৰ্ভত জব্দ কৰা হৈছে ASTCৰ অধীনত থকা এই বাছখন। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। অসমীয়া গহনালৈ এইবাৰ দিয়া হৈছে GI টেগৰ স্বীকৃতি। অসমীয়া গহনাই লাভ কৰিলে GI টেগৰ স্বীকৃতি। সামাজিক মাধ্যম যোগে এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, গুৰুতৰভাৱে অসুস্থ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ। বৰ্তমান ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে, কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে, যাৰ পৰিপ্ৰেক্ষিতত উন্নত চিকিৎসাৰ বাবে অসুস্থ RJDৰ মুৰব্বীগৰাকীক দিল্লীলৈ নিয়াৰ যোজা চলিছে। পৰৱৰ্তী খবৰ, পুনৰ যুদ্ধবিৰতি চুক্তি ভংগ পাকিস্তানৰ। LOC পাৰ হৈ গুলীচালনা পাকিস্তানী সেনাৰ। ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি পাকিস্তানী সেনাই পুনৰ যুদ্ধবিৰতি চুক্তি ভংগ কৰি জম্মু কাশ্মীৰৰ পঞ্চত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ ভাৰতত গুলীচালনা কৰে। বুধবাৰে ভাৰতীয় সেনাৰ এক বিবৃতিত কোৱা হৈছে যে মঙলবাৰে পাকিস্তানী সেনাই নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ ভাৰতত সোমাই কৃষ্ণঘাটি ছেক্টৰত মাইন বিস্ফোৰণ ঘটায় আৰু বিনা কাৰণত ধাৰাসাৰ গুলী চলায়। ভাৰতীয় সেনাইও প্ৰত্যাঘাত কৰিছে, অৰ্থাৎ পুনৰবাৰ আক্ৰমণ কৰিছে আৰু এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি সদৰি কৰিছে ভাৰতীয় সেনাই। উল্লেখযোগ্য যে 2021 25 ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতি চুক্তি নতুনকৈ কৰাৰ পিছত নিয়ন্ত্ৰণ ৰেখাত এনে ঘটনা হ্ৰাস পাইছিল, কিন্তু 2025 বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা নিয়ন্ত্ৰণ ৰেখাৰ কাষত বিভিন্ন আক্ৰমণৰ ঘটনা বাঢ়িছে। ফেব্ৰুৱাৰীত ID বিস্ফোৰণত 2জন সেনা জোৱানৰ মৃত্যু হৈছিল আৰু 1জন আহত হৈছিল। ইয়াৰ পূৰ্বে পৱাৰা জিলাত তালাচীৰ সময়ত কাৰ্না এলেকাৰ পৰা বহু পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ হৈছিল। 4-5 ফেব্ৰুৱাৰীৰ ভিতৰত 7জন পাকিস্তানী অনুপ্ৰৱেশকাৰীয়ে কৃষ্ণঘাটি ছেক্টৰৰ মাজেৰে পুঞ্চত সোমাবলৈ চেষ্টা কৰিছিল। তেওঁলোকে ভাৰতীয় জোৱানৰ ওপৰত গুলী চলোৱাত দুয়োপক্ষৰ গুলীয়াগুলীত 7জনৰে মৃত্যু হয়। সেনাৰ সূত্ৰ অনুসৰি নিহতসকলৰ ভিতৰত 2-3জন পাকিস্তানী সেনা আৰু বাকীসকল অল বদৰ জংগী গোষ্ঠীৰ সদস্য আছিল।
ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল নবীন সচদেৱে এই সন্দৰ্ভত জনোৱা মতে শেহতীয়াকৈ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ জিলাত সন্দেহজনক কাম কাজ বাঢ়িছে। সেয়েহে এই এলেকাত নিৰাপত্তা ব্যৱস্থা বঢ়োৱা হৈছে বুলি সদৰি কৰিছে লেফটেনেণ্ট জেনেৰেল নবীন সচদেৱে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। 22 নৱেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব এই মেচখন। পৰৱৰ্তী খবৰ, সাৱধান বিশ্ববাসী, বিপৰীত দিশলৈ ঘূৰিছে পৃথিৱী আৰু ইয়াক লৈ এতিয়া চিন্তাত পৰিছে গৱেষক আৰু বিজ্ঞানীসকল। আমি জানো যে পৃথিৱীখনে নিৰন্তৰ নিজৰ দিশত গতি কৰে, কিন্তু এইবাৰ পোহৰলৈ আহিছে আন এক তথ্য। ভূগৰ্ভৰ ভিতৰৰ স্তৰটো বিপৰীত দিশত ঘূৰিবলৈ আৰম্ভ কৰিছে, ফলত বিজ্ঞানীসকলৰ ওপৰত হেঁচা পৰিছে। উল্লেখযোগ্য যে পৃথিৱীৰ স্তৰটো ওলোটা দিশত ঘূৰাটো ভাল লক্ষণ নহয় বুলি সকীয়াই দিছে বিজ্ঞানীসকলে। এই ঘটনাৰ মূল কাৰণ হ'ল পৃথিৱীত সংঘটিত হোৱা ভূমিকম্প আৰু পাৰমাণৱিক পৰীক্ষা। এনে ঘটনাৰ বাবেই পৃথিৱীৰ তলৰ স্তৰবোৰ সলনি হ'বলৈ আৰম্ভ কৰিছে। এজন ভূতত্ত্ববিদে এই বিষয়টো বিতংভাৱে অধ্যয়ন কৰিছে। তেওঁ এই সন্দৰ্ভত কয় যে পৃথিৱীৰ তলত অবিৰতভাৱে কম্পন চলি আছে, ফলত তাৰ পৰাই এই ধৰণৰ ঘটনা সংঘটিত হৈছে। উল্লেখযোগ্য যে পৃথিৱীৰ ঘূৰ্ণনৰ লগত চন্দ্ৰৰ সম্পৰ্ক আছে। পৃথিৱীৰ ভিতৰত সংঘটিত হোৱা এই ঘটনাৰ বাবে পৃথিৱীৰ লগত থকা চন্দ্ৰৰ সম্পৰ্কতো প্ৰভাৱ পৰিব। বিজ্ঞানীসকলে জনোৱা মতে পৃথিৱীৰ স্তৰসমূহ অতি লাহে লাহে গতি কৰি আছে, ফলত ইয়াক ধৰা পেলোৱাটো সহজ নহয়। কিন্তু এই ঘটনাৰ বাবে ভৱিষ্যতে পৃথিৱীয়ে নিজৰ গতি হেৰুৱাব পাৰে। ই এবাৰ বিপৰীত দিশত ঘূৰিবলৈ আৰম্ভ কৰিলে গতি লাভ কৰিবলৈ কিছু সময় লাগিব, কিন্তু ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। যদি পৃথিৱীখনে বিপৰীত দিশত ঘূৰিবলৈ আৰম্ভ কৰে, তেন্তে পৃথিৱীৰ জনজীৱনতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। পৃথিৱীখনে নিজৰ স্বাভাৱিক ছন্দ হেৰুৱাই পেলাব। যদিও এই পৰিস্থিতি এতিয়া অতি ক্ষুদ্ৰ, ভৱিষ্যতে ইয়াৰ প্ৰভাৱ বিপুল হ'ব। এই মন্তব্য কৰিছে বিজ্ঞানী তথা বিশেষজ্ঞসকলে। এই বিষয়টো কিন্তু এটা চিন্তাৰ বিষয়।